নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যোৱাকালি মই লগৰজনীৰ লগত বেংকত গোটৰ পইচা জমা থ'ব গৈছিলোঁ। যাওঁতে গ'লোঁ, আহোঁতে ট্ৰেভেলাৰত আমি উঠি আহিলোঁ। ট্ৰেভেলাৰত উঠি আহোঁতে কি হ'ল, এজন মানে বৃদ্ধ বয়সৰ মানুহ, তেখেতে বোলে অইলত চাকৰি কৰিছিলে, এতিয়া বোলে 70-80 হাজাৰ টকা পেঞ্চন পায়। আমাৰ গাড়ীতে একেলগতে আমি উঠি আহিছোঁ, বহি আহিছোঁ। তেখেতে মানে মানুহজনে অকণমান খাই আছিলে, খাই থকাত মানে তেখেতৰ মনৰ যিখিনি মানে খাই থাকিলে বুলি কয় বোলে, মনৰ যিখিনি কথা বোলে তেতিয়া বোলে প্ৰকাশ হৈ ওলাই যায়। সেই তেনেধৰণৰ কথা হৈছে। কালি মানুহজনে আমাৰ লগত কথা পাতিছে। আমাৰ পিছ ছাইডত এগৰাকী সৰু ছোৱালী বহি আছিলে, তাইৰ লগত কথা পাতিছে যে তুমি কোন ক্লাছত পঢ়া, তোমাৰ ঘৰ ক'ত, তুমি নাচিব জানা নাই, তুমি গাব জানা নাই, তেনেধৰণৰ কথা বতৰা পাতি আহিছে ধুনীয়াকৈ। তাৰপিছত ছোৱালীজনীয়ে ক'লে যে ককা আপুনি গান এটা গাই শুনাওকচোন মোক। তাৰপৰা মানে মানুহজনে ইমানেই ধুনীয়াকৈ বিহু গীতটো গাইছে, যিহেতু বিহু আগন্তুক বোলে, গতিকে মই এটি বিহুৱে গাম, তেনেধৰণৰ কথা কৈ মানে গাই মানে বাছখনত এটা মানে ধুনীয়া পৰিৱেশ আৰু সুন্দৰ পৰিৱেশ হৈ আছে। আৰু মই মোবাইলটো উলিয়াই লৈ ধুনীয়াকৈ কেমেৰা কৰিছোঁ। ভিডিঅ' ক্লিপটো নিদিওঁ বাৰু তেখেতৰ, কাৰণ তাকে বহুত কথা থাকে, সেইবোৰ ভিডিঅ' ক্লিপটো দিব নোৱাৰি, একো নহয় তেখেত। তাৰপিছত মই কেমেৰাও কৰি ল'লোঁ। তাৰপিছত বিহু গীতটো ধুনীয়াকৈ গাই আহি আছে। তাৰপিছত কি হৈছে, তেখেতে গানটো গাই আছে, আমি যোনখন গাড়ীত বহি আহিছোঁ, যোনখন গাড়ীত উঠি আহিছোঁ, গাড়ীখনৰ কণ্ট্ৰেক্টাৰ আৰু ড্ৰাইভাৰজনে মানুহজনক ইমানেই মানে অশ্লীল ব্যৱহাৰ কৰিছে, ইমানেই মানে গালি গালাজ কৰিছে যে আপুনি বোলে গাড়ীত উঠি বোলে মনে মনে বহি আহিব নোৱাৰে নেকি বুলি মানে ইমানেই গালি দিছে, ইমানেই অসভ্য আচৰণ কৰিছে ইমান বৃদ্ধ বয়সৰ মানুহজনৰ লগত। আমি মানে কৈছোঁ যে তেনেকৈ আপুনি কিয় কৈছে, যে মানুহজনেতো কোনো বেয়া কথাটো কোৱা নাই, তেখেতে ফূৰ্তিহে কৰি আহিছে, সৰু ছোৱালীজনীৰ লগত বোলে কথা পাতিছে, আমাৰ লগত কথা পাতিছে, তেখেতেতো একো অসভ্য আচৰণ কৰা নাই, তেনেকৈ বুলি কৈছোঁ। বেছিকৈ ক'বও নোৱাৰি, কাৰণ আমি গাড়ীতে উঠি ইফাল সিফাল গৈ থাকিবলগীয়া হয়, ওচৰৰে হয় ড্ৰাইভাৰজন, নামটো ক'ব নোৱাৰি তেখেতৰ বিশেষ কাৰণত। তাৰপিছত তেনেধৰণে কৈছে। তাৰপিছত বহুত বেয়া লাগিলে কথাটো শুনি কেনে, মানে গাড়ী ড্ৰাইভাৰজনে আৰু কণ্ট্ৰেক্টাৰজনে যে ইমান বৃদ্ধ বয়সৰ মানুহজনক যে ইমান যে বেয়া ব্যৱহাৰ কৰিছে, য'ত তেখেতে মই ঘৰ পালোহি, নমাই দিয়ক বুলি কৈছে। গাড়ীখন নাৰাখি কেনে একদম মানে বহুতখিনি আগুৱাই আনি আগত ৰাখি দিছেহি, মানে গাড়ীৰ পৰা মানে নমাই দিয়া নাই তেখেতক, তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। তাৰপিছত সেইটো কথা হৈ গ'ল। আহিলোঁ ঘৰলৈ, আহি আৰু ভাত পানী খাই আকৌ বজাৰলৈ বুলি ওলাই গ'লোঁ। বজাৰতে গৈ পাই শুনিছোঁ বোলে কাইলৈ বোলে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলি কৈ হঠাতে ঘপককৈ বাতৰিটো পাই গ'লোঁ, ৰিজাল্ট দিব বুলি কোৱা। শুনি আহি আৰু বজাৰ কৰিম বুলি যোৱা মানুহ আৰু কি বজাৰ কৰিম, আলুগুটি অকল পিঁয়াজকেইটা লৈ আৰু ঘৰলৈ ঘূৰি আহিলোঁ। ঘৰলৈ ঘূৰি আহি মূৰটো মানে ইমানেই ঘূৰাইছে মানে 20 এপ্ৰিল বা 21 এপ্ৰিলত মানতহে ৰিজাল্ট দিব বুলি কোৱা বাতৰিটো পাই আছোঁ। পটককৈ হঠাতে শুনি গ'লোঁ মই বাতৰিটো, শুনি কেনে মানে মোৰ মানে কেনেকুৱা লাগিছে মানে মই নিজে নাজানো। আপোনালোকৰ বাৰু তেনেকুৱা লাগিছিল নে কালি? বাতৰিটো বাৰু এনেকুৱা ধৰণৰ বাতৰি যেনে প্ৰচাৰ হোৱাটো উচিত হয়। কি কাৰণে এনেকুৱা ধৰণৰ ভুৱা বাতৰিবোৰ বাৰু প্ৰচাৰ হয়? বা নিউজ চেনেলবোৰে অলপ চাই চিতি নিউজবোৰ দিব লাগে, কাৰণ উঠি অহা ল'ৰা ছোৱালী, ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰৰো এটা মগজুত বহুত ডাঙৰ ক্ৰিয়া হৈ যায়, বেয়া ক্ষতি হয় তেনেধৰণৰ বাতৰিবোৰ প্ৰচাৰ হ'লে। মোৰ ক্ষেত্ৰত কিন্তু কালি তেনেকুৱা হৈছিলে, ইমানেই মূৰ ঘূৰাইছে বাতৰিটো পটককৈ শুনি কেনে। ঠিক আছে, বাতৰিটো শুনিলে মূৰ ঘূৰাইছে, কিন্তু যদি বাতৰিটো যদি সঁচা আছিল তেতিয়াতো মোৰ একো নহ'ল হ'লে, কিন্তু বাতৰিটোতো মিছা বাতৰি আছিলে। হঠাতে যদি তেনেধৰণৰ বাতৰি, মিছা বাতৰি প্ৰচাৰ চলাই যদি কেনেকুৱা ধৰণৰ ঘটনা হৈ যাব পাৰে কওকচোন আপোনালোকে? এনেধৰণৰ বাতৰি বাৰু কিয় প্ৰচাৰ হয়? বাতৰি যিবোৰ চেনেলত এনেকুৱা ভুৱা বাতৰি চেনেল প্ৰচাৰ হয়, সেইবোৰ চেনেলকে যাতে বন্ধ হৈ যাব লাগে, মই তেনেদৰে ভাবোঁ। আপোনালোকে বাৰু কি ভাবে? কমেণ্ট কৰিবচোন।